বন্ধুসকল লেটেষ্ট ভাৰ্চন হোৱাটছএপত ইণ্ডিয়ান গভৰ্ণমেণ্টে এটা ফিচাৰ্ছ এড কৰিছে যে হোৱাটছএপ নিউজ মেছেজ বা পোষ্টবিলাক 5 জনতকৈ বেছি একেলগে শ্বেয়াৰ কৰিব নোৱাৰা হৈছো হয় আপোনালোকে গমেই পাইছে যে ফেক নিউজবিলাক ৰোধ কৰিবৰ কাৰণে এনেকুৱা ফিচাৰ্ছ হোৱাটছএপত এড কৰা হৈছে কিন্তু কথাটো হ'ল যে আমি সকলোৱেতো ফেক নিউজবিলাক শ্বেয়াৰ নকৰো বা যিসকলে ফেক নিউজ শ্বেয়াৰ নকৰে তেনে ক্ষেত্ৰত তেওঁলোকৰ বা আমাৰ কৰিনীয় কি সো আজি আমি দেখাম যে হোৱাটছএপত আগৰ দৰে আনলিমিটেড শ্বেয়াৰ আমি কেনেকৈ কৰিব পাৰো তাৰ আগত কও আপুনি যদি আমাৰ এই চেনেলটোত প্ৰথম ভিডিও চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশন আইকনটো এনেবল কৰি দিব যাতে পৰৱৰ্তী সময়ত ভিডিও এটা আপলোড কৰি নোটিফিকেশনৰ মাধ্যমেৰে আপোনালোকক জনাব পাৰো আহক আজিৰ ভিডিওটি ষ্টাৰ্ট কৰো আমি যদি হোৱাটছএপত আনলিমিটেড উইদাউট ৰেষ্ট্ৰিকশনত মেছেজ বা পোষ্ট বিলাক শেয়াৰ কৰিব বিচাৰো তেনেহলে আমাৰ হোৱাটছএপটো লেটেষ্ট ভাৰ্চন হোৱাটছএপত আপডেট নকৰাই বেষ্ট কাৰণ আমাৰ হোৱাটছএপটো যদি লেটেষ্ট ভাৰ্চন হোৱাটছএপত আপডেট কৰি দিও তেনেহলে কিন্তু আমাৰ এটা ৰেষ্ট্ৰিকশন আহি যাব আমি 5 জনতকৈ বেছি শেয়াৰ কৰিব নোৱাৰিম সো আপোনালোকক ৰিকমেন্ডেড কৰিম আপুনি যদি আগৰ দৰে পোষ্ট বিলাক শেয়াৰ কৰিব বিচাৰে তেনেহলে আপোনাৰ হোৱাটছএপটো আপডেট নকৰিবলৈ আৰু যদি অলৰেডি আপুনি হোৱাটছএপটো আপডেট কৰি দিছে তেনেহলে আপোনাৰ ফ্ৰেণ্ডৰ পৰা প্ৰিভিয়াছ ভাৰ্চনৰ হোৱাটছএপটো জেন্ডাৰত লৈ ল'ব পাৰে তাতো যদি নাপায় তেনেহলে আপুনি গুগলৰ বিভিন্ন ওয়েবসাইটৰ পৰা প্ৰিভিয়াছ ভাৰ্চনৰ হোৱাটছএপটো ডাউনলোড কৰি ইনষ্টল কৰি ব্যৱহাৰ কৰিব পাৰে মই জাস্ট আপোনালোকক এক্সাম্পল হিচাপে দেখাই দিছো এইটো হৈছে মোৰ লেটেষ্ট ভাৰ্চন হোৱাটছএপ মই জাস্ট এই মেছেজটো শেয়াৰ কৰিব গৈ আছো আপোনালোকে চাব পাৰিছে ইউ ক্যান অনলি শেয়াৰ উইথ আপ টু 5 সেটস ইয়াত মই 5 জনতকৈ বেছি একেলগে শেয়াৰ কৰিব নোৱাৰিম এটো হৈছে লেটেষ্ট ভাৰ্চন আৰু যদি প্ৰিভিয়াছ ভাৰ্চনত একেটা কাম আপোনালোকক কৰি দেখাও আপুনি চাব আৰু এটো হৈছে মোৰ প্ৰিভিয়াছ ভাৰ্চন হোৱাটছএপ মই সুবিধাৰ কাৰণে দুটা মোবাইল ব্যৱহাৰ কৰি আছো জাস্ট আপোনালোকক দেখাবৰ কাৰণে হয়তো আপুনি স্ক্ৰিনত একেটা মোবাইল চাব পাৰিব কিন্তু মই দুটা মোবাইল ব্যৱহাৰ কৰিছো হ্যাঁ এটো এটা পোষ্ট এই পোষ্টটো যদি মই শেয়াৰ কৰিব বিচাৰো আপোনালোকে চাব চাব পাৰিছে ইতিমধ্যে মই 10 জনতকৈ বেছি নাম্বাৰ সিলেক্ট কৰিলো এতিয়ালৈকে কিন্তু কোনো ধৰণৰ ৰেষ্ট্ৰিকশন আহা নাই এনেদৰে আপুনি ওল্ড ভাৰ্চন হোৱাটছএপ ব্যৱহাৰ কৰি আগৰ দৰে আনলিমিটেড পোষ্ট বা মেছেজ বিলাক আপুনি শেয়াৰ কৰিব পাৰিব তেনে ক্ষেত্ৰত আপোনালোকক ৰিকমেন্ডেড কৰিম ফেক নিউজ বিলাক যাতে শেয়াৰ নকৰে আৰু 2 নম্বৰ টিপছটো হৈছে আপুনি যদি একেজাতৰ মেছেজ লাইক গুড মৰ্নিং হেল্ল এনেকুৱা মেছেজ যদি আপুনি বহুত মানুহক বা বহুত ফ্ৰেণ্ডক একেলগে দিব বিচাৰে তেনেহলে আপুনি জাস্ট হোৱাটছএপটো খুলি এটো 3 ডট দেখা পাইছে 3 ডটত গৈ নিউ ব্ৰডকাষ্ট ইয়াত আপোনাৰ যিসকল ফ্ৰেণ্ডলৈ একেজাতৰ মেছেজ বিলাক আপুনি দিব বিচাৰে হে ফ্ৰেণ্ড কেটা জাস্ট আপুনি ইয়াৰ পৰা সিলেক্ট কৰি লব সিলেক্ট কৰি এটা ব্ৰডকাষ্ট গ্ৰুপ বনাই লব হ্যাঁ বনোৱাৰ পিছত ইয়াত যদি আপুনি এটা মেছেজ কৰে তেনেহলে হে সকলো ফ্ৰেণ্ডলৈ একেজাতৰ মেছেজ কিন্তু আপুনি দিব পাৰিব এই কামটো যদি আপুনি কৰিব বিচাৰে তেনেহলে প্ৰিভিয়াছ ভাৰ্চন হোৱাটছএপ ইউজ নকৰিলে হ'ব আপুনি লেটেষ্ট ভাৰ্চন হোৱাটছএপতো এই ব্ৰডকাষ্ট মেছেজত আপুনি বিভিন্ন ধৰণৰ এসএমএস দিব পাৰিব এটা এসএমএস দিলে সকলোবিলাক ফ্ৰেণ্ডে পাই যাব এনে ক্ষেত্ৰত আপোনাৰ টাইম প্লাস মোবাইলৰ বেটাৰী দুইটাই ৰিডিউস হ'ব সো আপোনালোকে এই দুইটা টিপছ ইউজ কৰি চাব পাৰে তো ইয়াৰ ভিতৰত কোনটো টিপছ আপোনাৰ বেছি ভাল লাগিছে আমাৰ ভিডিও কমেন্ট বক্সত কমেন্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আজি এইখিনি আছিল পৰৱৰ্তী সময়ত আকৌ নতুন এটা টিপছ লৈ আপোনালোকৰ আগত আহিম থ্যাংক ইউ